বাৰেপতি আসলে বঞ্চনা প্ৰতিবাদত ইতিমধ্যে বৃহত্তৰ লংপটীয়া অঞ্চলৰ ৰাইজে একত্ৰিত হৈ আজি ৰেল অৱৰোধৰ চৰম কাৰ্যসূচী ল'বলৈ বাধ্য হৈ পৰিছে। আৰু মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ ভিডিঅ' জানিছোঁ অনুৰোধ জনাইছোঁ। এইটো হৈছে লংপটীয়া উত্তৰ পূব সীমান্ত ৰেলপথৰ এইটো লংপটীয়া ৰেলৱে ষ্টেচন। আৰু ৰেলৱে ষ্টেচন বিগত 23 বৰ্ষত আসলে বন্ধ কৰি দিয়া হ'ল। তেওঁলোকে এটাই দাবী তেওঁলোকে অনুভৱ কৰিছিল যে তেওঁলোকে কৈছিল যে লোকচান হৈছিল, আৰু লোকচান হোৱাৰ পৰৱৰ্তী সময়ত তেওঁলোকে লংপটীয়া ৰেলৱে ষ্টেচনটো তেওঁলোকে সাময়িকভাৱে বন্ধ কৰি দিল। আৰু বিভিন্ন সময়ত আচলতে বিভিন্ন ৰাইজে দাবী উত্থাপন কৰিলে যে বৃহত্তৰ লংপটীয়া অঞ্চলৰ ৰাইজৰ সহায় হোৱাকৈ আচলতে লংপটীয়া ৰেলৱে ষ্টেচনটো কাৰ্যক্ষম কৰিব লাগে। কিন্তু তাৰ পাছতো আচলতে বিভাগীয় কৰ্তৃপক্ষ উত্তৰ পূব সীমান্তৰ ৰেলৱে কৰ্তৃপক্ষ আচলতে কোনো গুৰুত্ব প্ৰদান নকৰা অভিযোগ উত্থাপিত হৈছে। আৰু শেহতীয়াকৈ আজিৰ দিনটোত তেওঁলোকে ৰেল অৱৰোধৰ চৰমতম কাৰ্যসূচী তেওঁলোকে হাতত ল'বলৈ বাধ্য হৈ পৰিছে। মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। এনেদৰে আচলতে বৃহত্তৰ লংপটীয়া অঞ্চলৰ ৰাইজে একত্ৰিত হৈ ওলাই আহিছে, এনেদৰে ৰেলপথ অৱৰোধ কৰিবলৈ বিচাৰিছে। আৰু বিভিন্ন সময়ত আচলতে বিভিন্ন প্ৰতিবাদ কৰা হ'ল। বিভিন্ন সময়ত ৰাইজে তেওঁলোকে দাবী উত্থাপন কৰিলে, বিভিন্ন স্মাৰক পত্ৰ প্ৰদান কৰিলে। তাৰ পাছত আচলতে বিভাগীয় কৰ্তৃপক্ষ অতি ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰিলে। আৰু এটা কথা ক'ব লাগিব, যিটো নেকি লংপটীয়া আচলতে ৰেলৱে ষ্টেচনৰ কাষতে অৱস্থিত যিখন লংপটীয়া উচ্চ মাধ্যমিক বিদ্যালয় আচলতে অহা যোৱা কৰিবৰ বাবে যিটো লেভেল ক্ৰছিঙত তেওঁলোকে দাবী উত্থাপন কৰিছিল। কিন্তু দশক ধৰি আন্দোলন কৰাৰ পাছত আচলতে লেভেল ক্ৰছিং নিৰ্মাণ কৰা নহ'ল। তাৰে পৰিপ্ৰেক্ষিতত ইতিমধ্যে ৰাইজে লংপটীয়া ৰেলৱে ষ্টেচন কাৰ্যক্ষম কৰা আৰু লেভেল ক্ৰছিং দাবী উত্থাপিত কৰি তেওঁলোকে এনেদৰে অৱৰোধ কাৰ্যসূচী আৰম্ভ কৰিছে। আৰু মই কেইগৰাকীমান মহিলা আছে আচলতে তেওঁলোকৰ ওচৰলৈ গৈছোঁ। কি ক'ব, আচলতে বিভিন্ন সময়ত বিভিন্ন দাবী উত্থাপন হৈ আছে। তাৰ পাছত আছে বিভাগীয় কৰ্তৃপক্ষৰ লংপটীয়া ৰেল ষ্টেচন বা লেভেল ক্ৰছিং তেওঁলোকে নিৰ্মাণ কৰা নাই। কি ক'ব? হয়, মই নিশ্চয়কৈ এইটোৱে ক'ম যে লংপটীয়া ৰাইজবাসী সঁচাকৈ অতিকৈ এই দুখৰ কাৰণে অত্যন্ত দূষিত অৱস্থাত আছে। গতিকে ঊৰ্ধ্বতম কৰ্তৃপক্ষই এই ব্যৱস্থাটো অতি সোনকালে ল'ব লাগে বুলি মই এই তৰফৰ পৰা ক'বলৈ বাধ্য হৈছোঁ। বিভিন্ন সময়ত প্ৰতিবাদ কৰা হ'ল, বিভিন্ন সময়ত ৰাইজ ওলাই আহিলে। তাৰ পাছত আচলতে বাৰে লংপটীয়া বাসীক আচলতে প্ৰবঞ্চনা কৰি অহা আছে। তাৰে পৰিপ্ৰেক্ষিতত আজি আপোনালোকে ৰেল অৱৰোধ কাৰ্যসূচী লৈছে। হয়, নিশ্চয়কৈ সেইটো কাৰণে লোৱা হৈছে। আচলতে এয়া আছে তেওঁলোকৰ মন্তব্য। মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। এনেদৰে আৰু এগৰাকী ব্যক্তি উপস্থিত আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে লংপটীয়া অঞ্চলৰ একমাত্ৰ যাতায়াত সংযোগী পথ উত্তৰ পূব সীমান্তৰ ৰেলৱে লংপটীয়া ৰেল ষ্টেচন পৰৱৰ্তী সময়ত আচলতে বিগত সময়ত বন্ধ কৰি দিয়া হ'ল। কি ক'ব? নিশ্চয়, আমাৰ বৃহত্তৰ লংপটীয়া অঞ্চলত আজি সমূহ ৰাইজে আজি একত্ৰিত হৈ আজি এই ৰেল অৱৰোধ কৰিবলগীয়া হৈছে। আজি ঐতিহ্যপূৰ্ণ লংপটীয়া ষ্টেচনত আমি বাৰম্বাৰ প্ৰতিবাদ কৰিছিলোঁ, সদৌতি লংপটীয়া ৰাইজ, চৰাইদেউবাসী ৰাইজ, আমাৰ স্থানীয় ৰাইজে। কিন্তু বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে এই বিষয়টো আওকাণ কৰিছে। আৰু আমাৰ সমূহ ৰাইজ ইয়াত আছে, আমাৰ লংপটীয়া উচ্চ মাধ্যমিক বিদ্যালয়, আশে পাশে কেইবাখন দাঁতিকাষৰীয়া অঞ্চল, সমূহ ৰাইজৰ সুবিধাৰ্থে আমি বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ কৰিছিলোঁ যে আমাৰ এই বৃহত্তৰ লংপটীয়া ৰাইজৰ সুবিধাৰ্থে লংপটীয়া ৰেলৱে ষ্টেচনটোক আমাক ষ্টপেজ বা ৰখাব লাগে। কিন্তু আজিলৈকে কোনো গুৰুত্ব নিদিলে। বিভাগীয় কৰ্তৃপক্ষক আমি ইমানবাৰ কৰা স্বত্তেও পুনৰবাৰ আমি আজি ৰেল অৱৰোধ কৰিবলৈ ওলাইছোঁ। আচলতে এয়া আছিল তেওঁলোকৰ মন্তব্য। মই সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু আমি দৃশ্য দেখাইছোঁ আচলতে বিভাগীয় কৰ্তৃপক্ষ আচলতে আলাপ আলোচনাৰ পৰিৱৰ্তে ৰাইজক আশ্বাস দিয়াৰ পৰিৱৰ্তে তেওঁলোকে এখন জাননী ইয়াত অৰা দৃষ্টিগোচৰ হৈছে। মই ইয়াৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে আচলতে ৰেলৱে কৰ্তৃপক্ষই তেওঁলোকে এখন জাননী তেওঁলোকে ইয়াত ওলোমাই দিছে, যাতে ৰেলৱে বিষয়ে কোনো আন্দোলন কৰা নহওক। এনেদৰে আচলতে ৰাইজক এক প্ৰকাৰ ভাবুকি প্ৰদান কৰা গোটেই অভিযোগ উত্থাপিত হৈছে। যিহেতু নেকি তেওঁলোকে বিভিন্ন ধাৰাৰ অধীনত আচলতে ৰেল অৱৰোধ কৰিব নোৱাৰিব। ৰেল অৱৰোধ কৰিলে আচলতে গুৰুতৰ শাস্তিযোগ্য অপৰাধ বুলি তেওঁলোকে এখন জাননী আঁৰি দিয়া দৃষ্টিগোচৰ হৈছে। আৰু এই ক্ষেত্ৰত আচলতে বিভাগীয় কৰ্তৃপক্ষই কেনেদৰে এইসকল ৰাইজক আশ্বস্ত কৰিব, এইসকল ৰাইজক আচলতে কেনেদৰে আচলতে তেওঁলোকে ৰেল ৰখোৱা বা লেভেল ক্ৰছিং প্ৰদান কৰাৰ ক্ষেত্ৰত কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, আচলতে পৰৱৰ্তী সময়তহে লক্ষণীয় হৈ পৰিব। হয়, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।